5খনটো বাদেই দিয়ক 20খনৰ ভিতৰতো নাই একে কুবে 22 নম্বৰতে থাকিল অসম ভাল কৰিম বুলি কৈ বেয়াহে কৰিলে হিমন্তই সুবুৰীয়া ৰাজ্য সিকিমে পালেগৈ শীৰ্ষস্থান কথা আছিল দেশৰ 5খন উন্নত ৰাজ্যৰ তালিকাত নাম সমাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক দিছিল এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই বিজেপিৰ মন্ত্ৰী বিধায়ক আৰু নেতা পালি নেতা সকলৰো মুখত আখৈ ফুটানি ফুটিছিল এই কথা পিছে বিগত 8 বছৰত কিমান উন্নত হ'ল অসম হিসাব দিলে ৰিজাৰ্ভ বেংকৰ তথ্যমতে উন্নতি নহয় অধুন্নতিহে হ'ল অসমৰ বিজেপি চৰকাৰৰ দুটাকৈ কাৰ্যকালত একেৰাহে পিছ পৰি গৈ আছে অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত আৰু অধিক অৱনমিত হ'ল অসম অৰব ইমান নাৰ্ভাছ হ'ব নালাগে সমগ্ৰ অসমখন পিছুৱাই গ'লেও মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ উন্নতি কিন্তু পিছ পৰি থকা নাই আনকি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰী বিধায়ক আৰু চেলা চামুণ্ডা সকলৰো দুপে উন্নতি হৈছে দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ তালিকাত অসমৰ নাম নুসুমালেও দেশৰ 5টা শীৰ্ষ ধনী পৰিয়ালৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নাম যে সোমাব হেয়া খাটাং মুখ্যমন্ত্ৰীয়ে হয়তো ৰাইজে ভবাৰ দৰে অসমৰ কথা নকৈ নিজৰ পৰিয়ালৰ উন্নতিৰ কথাহে কৈছিল জনমুৰি আয়ৰ ক্ষেত্ৰত দেশৰ 25খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হ'লগৈ 22 নম্বৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰকাশ কৰা হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023 এণ্ড 2024ত প্ৰকাশিত হৈছে এই তথ্য প্ৰকাশ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ স্বাধীনতাৰ পিছৰে পৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনলৈকে অসমৰ ঋণৰ পৰিমাণ আৰু বিজেপি চৰকাৰৰ 8 বছৰীয়া শাসনত লোৱা ঋণৰ সকলো তথ্য তুলনা কৰি বিধায়ক অখিল গগৈয়ে প্ৰকাশ কৰিছে কেতবোৰ উদ্বেগজনক তথ্য 1947 চনৰ স্বাধীনতাৰ পাছত অসমত যিমান চৰকাৰ হৈছে সকলো চৰকাৰ মিলি 31 মাৰ্চ 2016 তাৰিখলৈকে সৰ্বমুঠ টোটেল আউটষ্টেণ্ডিং বুলি লাইবিলিটিজ বুলি কয় সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল 41,964 কোটি টকা কিমান বছৰত 69 বছৰত আমি ধাৰ লৈছিলোঁ 41,964 কোটি টকা বা 42,000 কোটি টকা বুলি ক'ব পাৰি সৰ্বানন্দ সোণোৱালৰ 5 বছৰৰ অৰ্থাৎ 2016 পৰা 2021 লৈকে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ধাৰ ল'লে 47,745 কোটি টকা 69 বছৰত যিমানখিনি ধাৰ হৈছিল ভাৰতৰ স্বাধীনতাৰ পাছত অসমৰ ধাৰ তাতকৈ বেছি আছিল সৰ্বানন্দ সোণোৱালৰ 5 বছৰৰ কাৰ্যকালৰ ধাৰ এটা 42,000 কোটি টকা এটা 48,000 কোটি টকা তৰুণ গগৈ চৰকাৰৰ কাৰ্যকাললৈকে 69 বছৰত আছিল 41,964 কোটি টকা আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 5 বছৰ ধাৰ হ'ল 47,745 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰৰ ধাৰ অৰ্থাৎ 1 এপ্ৰিল 2021 পৰা 31 মাৰ্চ 2024 লৈকে 3 বছৰৰ ধাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 61,191 টকা এই তিনিওটা যোগ কৰিলে অসমৰ আজিৰ দিনটোৰ নহয় দেই 31 মাৰ্চ 2024 তাৰিখৰ দিনা অসমৰ মুঠ ধাৰ হ'ল 1,50,900 কোটি টকা হিমন্ত বিশ্ব শৰ্মাই এবছৰত গড়ে 20,000 কোটি টকাকৈ ধাৰ লৈছে এবছৰত গড়ে 20,000 কোটি টকাতকৈ অলপ বেছিকৈ 21,000 কোটিও নহয়গৈ অলপ কমকৈ 20,500 কোটি টকা মানকৈ ধাৰ লৈছে প্ৰত্যেক বছৰে এটো হ'ল আজিৰ দিনটোত অসমৰ ঋণৰ অৱস্থা এবাৰ মই আপোনালোকক দেখুৱাম যে এই যে ধাৰ লৈছে ধাৰবিলাকৰ সুদ কিমান মাৰিবলগীয়া হৈছে হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেট 2023-24 ৰিজাৰ্ভ বেংকৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই তথ্য অনুসৰি যোৱা 8টা বছৰত বিজেপি চৰকাৰৰ কাৰ্যকালত
সৰ্বমুঠ অকল ঋণ মাৰিবলগীয়া হৈছে, ধাৰৰ ঋণ, সুদ, ইণ্টাৰেষ্ট, টোটেল ইণ্টাৰেষ্ট, ধাৰৰ যিটো ইণ্টাৰেষ্ট, সুদ মাৰিবলগীয়া হৈছে 42,061 কোটি টকা। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 5 বছৰত ঋণ পৰিশোধ কৰিবলগীয়া হৈছে, যিমান ধাৰ লৈছে তাৰ ঋণ পৰিশোধ কৰিবলগীয়া হৈছে 19,651 কোটি টকা। হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰত ঋণ মাৰিবলগীয়া হৈছে, সুদৰ মানে ঋণৰ সুদ অকল মাৰিবলগীয়া হৈছে, ঋণৰ কেপিটেলটো বাদ দি অকল সুদ ইণ্টাৰেষ্টটো মাৰিবলগীয়া হৈছে 22,410 কোটি টকা। গতিকে আজিৰ দিনটোত আমি তলফালৰ পৰা 8 নম্বৰত থকা ৰাজ্য মুঠ উৎপাদনৰ পিনৰ পৰা। গতিকে আপোনালোকক আজিৰ দিনটোত অসমৰ প্ৰকৃত অৰ্থনৈতিক অৱস্থাটো মোৰ তথ্যৰে নহয়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্যৰে, এই কিতাপখন ভালকৈ আপোনালোকে ফটো মাৰি লওক। আজিৰ দিনটোত আমি পাৰ কেপিটা ইনকামৰ তৰফৰ পৰা, অৰ্থাৎ গড় জনমূৰি আয়ৰ ক্ষেত্ৰত আমি তলফালৰ পৰা 4 নম্বৰ আৰু মুঠ ঘৰুৱা উৎপাদনৰ পিনৰ পৰা আমি তলফালৰ পৰা 8 নম্বৰ। এইটোৱে হ'ল আমাৰ অৰ্থনৈতিক অৱস্থা। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অসমক আমি ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য, 1 নম্বৰ ৰাজ্য কৰিম। এতিয়া 1 নম্বৰ ৰাজ্যটো গৈ তলফালৰ পৰা 4 নম্বৰ আৰু তলফালৰ পৰা 8 নম্বৰ। গড় জনমূৰি আয়ৰ ক্ষেত্ৰত তলফালৰ পৰা 4 নম্বৰ আমি, আৰু মুঠ ঘৰুৱা উৎপাদন বা GDPৰ পৰা আমি তলফালৰ পৰা 8 নম্বৰ। এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ, RSS চৰকাৰৰ কাৰ্যকালত অসমৰ প্ৰকৃত অৰ্থনৈতিক অৱস্থা। আমাৰ অৰ্থনৈতিক অৱস্থা সেইটো এক ভয়ংকৰ অধোন্নতিৰ পিনে আমাৰ অসমখন এতিয়া গতি লাভ কৰিছে, ভয়ংকৰ অধোন্নতি। বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ পৰা এই কথা স্পষ্ট হৈছে যে অসমক দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ তালিকালৈ নিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হিমন্তই দিনক দিনে পিছুৱাইহে নিলে অসমখনক। নিউজ ডেস্ক ৰিপৰ্ট, NV Live।